Good morning. বহুতে মোক বাইদেউ আমুক তামুক তেনেকৈ বুলি মেছেজ কৰে। মোৰ নামটো সোণালী বৰুৱা নেওগ। মোক ডাইৰেক্ট আপোনালোকে সোণালী বুলিয়ে ক'ব পাৰে। আৰু বহুতে যিবোৰ নতুন ধৰক ভিউৱাৰ্ছ ফলোৱাৰ্ছ হৈছে তেওঁলোকে হয়তো মোৰ নামটো নাজানে। মোৰ নামটো সোণালী বৰুৱা নেওগ। আমাৰ ঘৰ তেজপুৰত। বহুতে সুধি থাকে আপোনালোকৰ ঘৰ ক'ত, আপোনালোকৰ ঘৰ ক'ত। আচলতে প্ৰফাইলটোত লিখাই আছে, গম পাইছেনে, একাউণ্টটোত লিখি থোৱাই আছে। এইবোৰ নাচায় আৰু সোধে ন, সেইটো কাৰণে কৈ দিছোঁ। আমাৰ এজনী ছোৱালী আছে, তাইৰ নাম আৰিয়া। আৰিয়াৰ মই মাক আৰু মোৰ নাম সোণালী। ডাইৰেক্ট আপোনালোকে মোক সোণালী বুলিয়ে মাতিব দেই। আশা কৰোঁ সকলোৰে ভাল। মোৰ গাটো বৰ এটা ভাল নহয়। কালি এতিয়া ঘপককৈ ইমান ঠাণ্ডা লাগিছে, জ্বৰ উঠিছে আৰু কাহটো ভালেই হোৱা নাই। গৰম পানী এগিলাচ লৈ আহিছোঁ, ভাল হওক আৰু সোনকালে দেই। বছৰটো ষ্টাৰ্টিঙতে ইমান গাটো বেয়া হৈছে মানে এটাৰ পিছত এটা। গাটো ভাল নালাগিলে একদম ভাল নালাগে। মোৰ এটা কথা আছে, মোক কোনোবাই আমনি কৰিলে মই বেয়া পাওঁ আৰু ময়ো আনক আমনি কৰিব নিবিচাৰোঁ। কালি মোৰ মানুহজনে কৈছে তুমি ৰাতিপুৱাও চিঞৰি থাকা, পিছবেলাও চিঞৰি থাকা, উঠা উঠা উঠা। সেইকাৰণে মই আজিৰ পৰা একদম নিশ্চুপ। কাৰণ কেলৈ সৰু ল'ৰা নহয়, মই যেনেকৈ মাক হৈছোঁ তেওঁ তেনেকৈ দেউতাক হৈছে। সেইকাৰণে নিজৰ দায়িত্ববোৰ নিজে পালন কৰক। কোনোবাই যদি মোক কয় নহয় উঠাই দিয়া নাই কিয়, সি সৰু ল'ৰা নহয় নহয়, ডাইৰেক্ট ক'ম। সেইটোৱে কথা। নিজৰ মানুহজন হ'ল বুলি এটা নিজৰতো সন্মান আছে ন। যদি ভাল এটা কৰিবলৈ গ'লে গালি শুনো বা কথা শুনো তেনেহ'লে মোৰতো ভাল নালাগে। সেইকাৰণে মই এতিয়াৰ পৰা এটাই লৈছোঁ। কাৰণ কেলৈ ময়ো ইমান এনেকুৱা ষ্ট্ৰং হৈ থকা নাই আৰু কোনোবাই কিবা ক'ব শুনি থাকিম নোৱাৰোঁ আৰু। হ'ব, যেতিয়া উঠিব মন যায় উঠক, উঠিব মন নগ'লেও নুঠক, মোৰ প্ৰব্লেম নাই তাত। যেনেকৈ ভাল পায় তেনেকেই কৰক। কাৰণ কেলৈ মই যেনেকৈ ভাল পাওঁ তেনেকেই কৰোঁ। সেইকাৰণে আনেও কৰক। কিয়নো ডিষ্টাৰ্ব কৰোঁ ন, ডিষ্টাৰ্ব কৰি মই ভাল নাপাওঁ। এইবোৰ আমি আম্বালাৰ পৰা কিনি আনিছিলোঁ যে বাৰ্ণাৰ, এই মাহীহঁতৰ হয়, লৈ যাব আজি। পেকিং চেকিং কৰি লৈছে, হেল্প দিছে। পিছত নোযোৱাই নি? হ'ব হ'ব, ৰিংকু উঠাব, মা ৰ'বা। দুপ পাই যাব মা। হেল্প কৰি দিছেও তাই কামত। আমি যাওঁ এতিয়া যোৰহাটলৈ। নাযাওঁ ইতিমাহী আৰু কাজুক বাছত উঠাই দিওঁগৈ। বৰ ফূৰ্তি একদম, যাবই আৰু ইতিমাক আগবঢ়াবলৈ। এনেকুৱাই বস্তু ডিগিয়ে চিগিয়ে। ইতিমাহী আমাৰ ডাঙৰ মাহী এয়া মাহী যায়। এইফালে মাহীহঁতৰ বাছ এইখন, চৈলজখন মাহীহঁতৰ বাছ। অঁ ঠিক আছে, বাই বাই কৈ দিয়ে মা। এইফালে আমাৰ বাছ আজিৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু দেই, তেজপুৰ টু গুৱাহাটী। মোক উঠাই দিয়ক। অঁ এয়া বেকচুৰ ছোৱালী এজনী হ'ল, সকলোৱে আশীৰ্বাদ কৰিব, ভালে ভালে ডাঙৰ হওক ন। সেয়া কাজু খুৰাক বাই কৈ দিয়া। আকৌ আহিবা কৈ দিয়া। মোৰ মানুহজন আৰু কাজু মানে এনেকুৱা, সিহঁতি মানে এতিয়াও সৰু ল'ৰা নিচিনাই হৈ আছে। দুইটাক পালে মানে লগ পাবলৈ টান, কিন্তু পালে এৰি দি দিবলৈ তাহাঁতি মানে বহুত বেয়া পায়। কাজু যাবলৈই মন নাছিলে, কিন্তু আজি ৰাতিপুৱা মানে মহাই বহুত দেৰিলৈকে শুই আছে, দৰ্জা খোলাই নাই, ভয় খাই গ'ল। সেইকাৰণে মাহীয়ে আজি যোৱা কথা নাছিলে, অহা কাইলৈ যোৱা কথা আছিলে, সেইটো কাৰণে আজিয়ে যাব। আমাৰ বাছত মানে পানী দিয়া ফেচিলিটিটো কৰিছে। হৈছে ন, গৰমত মানুহক পানী লাগে। মানে চাবা দেই, চাবা। মানুহজনক কাপোৰ পেক কৰি দিছোঁ, এতিয়া যাব নহয় গুৱাহাটী। এই বেগটো যে মই বিয়াৰ আগতেই কিনি থোৱা,
এতিয়া মানুহজনৰ কাৰণে একদম পাৰফেক্ট হৈ গৈছে। ডাঙৰ বেগ এটাত ইমান অকণমান কাপোৰকেইটা দিবলৈ বেয়া লাগে ন, জোখৰ হৈছে আৰু এইটো। এইটো লা বাছ ষ্টেণ্ডত এতিয়া মানুহজন মিছন চাৰিআলিত উঠিবগৈ বাছত। মানে মালিক নহ'লে ড্ৰাইভাৰ হেণ্ডিমেনবোৰক কিছুমান মানুহে গুৰুত্ব নিদিয়ে। নতুন বাছ যিহেতু লগাইছে, লাইনখিনি অকণমান চাই দিব লাগিব ন। মই ভালেই পাইছোঁ, অকণমান কষ্ট কৰিব লাগিব। কোনো কামেই সহজ নহয়। পইচা অহাটো মানুহে দেখে, কিন্তু খৰচ ক'ত হয় সেইটো নেদেখে। কোনো কামেই সহজ নহয়। হোটেল এখন খুলিলেও হোটেলখনত আপুনি নিজে লাগিবই লাগিব। যদি আপুনি লোকৰ ওপৰত এৰি দিয়ে তেন্তে নহ'ব, গম পাইছেনে? সেইটো কাৰণে মানুহজন গৈছে, বেয়া পোৱা নাই মানে, কিন্তু একচুৱেলি আমাক এৰি নাযায় যে, সেইকাৰণে তেওঁ সদায় ভালকৈ থকাটো মানে মই বিচাৰোঁ। মানে কামৰ ক্ষেত্ৰত কিন্তু তেওঁ বহুত কি জানেনে, সচেতন। মানে ফ্ৰীকৈ থাকিলে আৰু ন। যোৱা বছৰটো ইমানেই টেনশ্যনত গ'ল আমাৰ দিনবোৰ, তাকে এতিয়া ভাবিবলৈও ভয় লাগে জানেনে। ইমান বেয়া দিন গৈছে মানে। তাকে এতিয়া ভাল দিনবোৰ আহিছে যেতিয়া, ভাল দিনবোৰক ভাল কৰিবলৈ কষ্ট কৰিব লাগিব। তাকে ছোৱালীয়ে ৰাতি নিবিচাৰিলে হয় আৰু একো নাই, ডাঙৰ হৈছে বুজি পাব ন। কামেই যিহেতু এতিয়া সেইটো কৰিবতো লাগিবই। আজি মুঠতে ঘৰ খালী, মাহীও গ'লগৈ, কাজুও গ'লগৈ। তাৰপিছত মানুহজনো এতিয়া নিজৰ কামত গৈছে। আমিকেইটা প্ৰাণীহে আৰু। ঘৰ একদম নিজান হৈ গ'ল। সেইটোৱে বেয়া লাগে ন, মানুহ থাকিলে তাৰপিছত মানুহবোৰ গুচি গ'লে বেয়া লাগে ন। উপায় নাই, নিজৰ ঘৰলৈতো যাবই লাগিব। এতিয়া কি কৰোঁনো, এতিয়া 4:20 হৈছে। মোৰ মানে গাটো ইভিনিং হোৱাৰ লগে লগেই বেয়া লাগি আহে, নাজানো দে কি হৈছে। গাটো যে ভালেই নোহোৱা হৈছে। অকণমান বিছনাখনতে পৰি থাকোঁ আৰু ইয়াৰ লগত, উপায় নাই, কিনো কৰিম আৰু। এইফালে মায়ে সিদ্ধ বনাই আছে, এইফালে মই আৰিয়ালৈ চুজি বনাব লৈছোঁ। চুজি বনালে সদায় নিমখ অকণমান দিব লাগে, নহ'লে গেছ হয় দেই। এইফালে মোৰ চুজি হৈ গ'ল দেই। আমি মাইকী মানুহবোৰে কি যে ব্ৰত নকৰোঁ ন। মায়ে আকৌ 9টা মঙলবাৰ ব্ৰত ৰাখিছে। আজি সতি মা লগত 3 নম্বৰ ব্ৰত। তেওঁ মানে ৰাতিপুৱা টাইমটোতে চাহৰ লগত কিবা মিঠা এটা খায় আৰু তাৰপিছত দিনটো নাখায়। এতিয়া এক সিদ্ধ খাব। কি কাৰণে কৰোঁ কওকচোন আমি, আমাৰ ঘৰখন যাতে সদায় ভালে থাকে ন, বাধা বিঘিনি নাহে, প্ৰব্লেমবোৰ দূৰ হয়। প্ৰব্লেমটো আহিবই বাৰু, দূৰ হওক তেনেকৈ ন। মাইকী মানুহে বহুত কৰিব পাৰে জানেনে, বহুত কৰিব পাৰে। কিন্তু সেইবুলি চবেই নোৱাৰে বাৰু, চবৰ কাৰণে সেইটো মুখৰ কথা নহয়। কিন্তু ব্ৰত এটা ৰখাটো মুখৰ কথা নহয় কিন্তু। আৰু আনক দেখাবৰ কাৰণে ব্ৰত ৰাখি লাভ নাই, অন্তৰৰ পৰা আপোনাৰ আহিব লাগিব। আনে ব্ৰত ৰাখিছে বুলিয়ে যে আপুনি ৰাখিব, যদি আপুনি ভালদৰে নাৰাখে নহয়, ভাল কৰিবলৈ গৈ বেয়াহে হ'ব। সেইকাৰণে অকণমান নিয়ম নীতিবোৰ জানিব লাগে, তেতিয়াহে। এতিয়া বোলো সেই জলপান খুৱাই লওঁ। দেউতা কেনি গ'ল? এটা কথা কি জানে, মানুহজন চকুৰ সন্মুখতে থাকক, কোনো প্ৰব্লেম নাই, কিন্তু চকুৰ পৰা অকণমান দূৰ হ'লে টেনশ্যন এটা লাগে মানে। কিয়নো এনি টাইম আমি লগতেই থাকোঁ ন, মানে মনটো বেয়া লাগি যায়। মানে ধ্যানটো মানে তাতেই থাকে। আৰু তেওঁ নাথাকিলে মানে ৰাতিটো মানে সাৰ পাই থকা হয়। মানে কি, প্ৰথমৰ পৰাই যদি ধৰক আমি দূৰে দূৰে থাকিলোঁহেঁতেন, কামৰ ক্ষেত্ৰত বোলে দূৰে থাকে, তেতিয়া বেলেগ কথা। কিন্তু তেওঁ আমাক এৰি পিনে নাযায় যে, সেইটো কাৰণে মানে এটা এয়া। আৰিয়াও তেনেকুৱা, মানে আৰিয়া ৰাতি হ'লেই দেউতাকক বিচাৰে। সেয়াই আৰু, উপায় নাই ন। আৰিয়াই গৈ আইতাকৰ ওচৰত ৰাইমছ গাই আছে। বৰ দুষ্ট, বৰ লাওপাত কচুপাত মুখখন যে। এতিয়া আৰিয়া যদি নথকা হ'লে ন, আমাৰ ঘৰ একেবাৰে মানে কাহ পৰি জিন যোৱা নিচিনা হ'লহেঁতেন। এইমাত্ৰ মাহীও গৈ পাইছেগৈ ঘৰ।
মুঠতে আৰু বহুতে মোক সুধি আছে আমাৰ বাছখনৰ লাইনটো মানে কি ৰেড বাছত কিয় শ্ব' কৰা নাই একচুৱেলি ৰেড বাছত শ্ব' কৰা নাই কিয় জানেনে ৰেড বাছত শ্ব' কৰিবলৈ আৰু কেইদিনমান লাগিব মানে নতুনকৈ আকৌ একাউণ্ট খুলিব লগা হৈছে নহয় পুৰণা একাউণ্ট এটা আছিলে কৰিশ্মা নামত আমাৰ মানে সেইটো এতিয়া মানে সেইটোত কৰিলে নহ'ব নতুনকৈ এটা কৰিব মানে এতিয়া অফলাইনে চলাই আছে কেইদিনমান আৰু ক'ৰ পৰা ক'লৈ কিমান টাইমত চলিব সুধিছে সেইটো মই মানুহজনৰ লগত চিয়'ৰ হয়হে জনাব পাৰিম যি টি টাইম ক'লেও নহ'ব নহয় আপোনালোকে আকৌ বিচাৰি নাপালে মানে বেয়া দিনবোৰ আমি লগে ভাগে দেখিছোঁ ন কেতিয়াবা মানে ৰাতি শুলে মানে মই মানুহজনক কৈ থাকোঁ আৰু বেয়া দিনবোৰ আমি যাতে আকৌ দেখা নাপাওঁ আৰু তেতিয়া মানে মোক কয় আৰু তুমি বৰ কষ্ট পাইছিলা নি বাৰু মই বোলো নাই পোৱা সেইটো কষ্ট নহয় মোৰ কষ্টটো মই একো নাই মোৰ মানুহজনে কষ্ট পালে মই বেছি কষ্ট পাওঁ মানে সেইকাৰণে কৈছোঁ তোমাৰ যাতে এই কষ্টবোৰ আকৌ দুনাই দেখিবলৈ নাপাওঁ আৰু কাৰণ কেলৈ এতিয়া আমাৰ জীৱনত আমাৰ ছোৱালীও আছে আমাৰ ছোৱালীয়ে যাতে এইবোৰ দেখা নাপায় কেতিয়াও সেইকাৰণে কামবোৰ এতিয়াৰ পৰা তুমি বোলো ভালকৈ কৰি যাবা কেতিয়াবা গালিও পাৰোঁ মানুহজন দেৰিকৈ উঠে বুলি দেৰিকৈ উঠিলে মানে কিন্তু যেতিয়া কামত লাগি যায় বহুত লাগি যায় দেই মই বোলো এতিয়া আৰু বহুত এইকেইদিন 1 তাৰিখৰ পৰা বহুত শুলা আৰু এতিয়া শুব নালাগে আৰু নিজৰ কামবোৰ চোৱা চিতা কৰা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা আমাৰ কাৰণে তেওঁৱে মেইন ন তেওঁ সদায় ভালেই থাকক তেওঁৰ মনৰ আশাবোৰ তেওঁৰ সপোনবোৰ বৰ ডাঙৰ ডাঙৰ তেওঁৰ সপোনবোৰ পূৰ হওক মোৰ সপোন বুলিবলৈ নাই তেওঁৰ সপোনতে মোৰ সপোনবোৰ আছে জানেনে প্ৰথমতে তেওঁৰ সদায় স্বাস্থ্য পাতিবোৰ ভালে থাকক তাৰপিছত কামবোৰ ভাল হওক ন সেইটোৱে বিচাৰোঁ আৰু আমিনো কি বিচাৰোঁ আমি আমাৰ মাইকী মানুহৰ জীৱনত একো নাই কি জানেনে আমাৰ মানুহজন ভালে থকা আৰু ল'ৰা ছোৱালীবোৰ ভালে থকা ঘৰখন ভালে থকা সেইটোৱে লাগে আৰু আপোনালোকে যে ইমান মৰম দিছে তাৰ কাৰণে আপোনালোকক প্ৰতিটো কথাই জনাওঁ আপোনালোকৰো ভাল হওক আপোনালোকেও নিজৰ নিজৰ কামবোৰ কৰি যাওক নিজৰ কৰ্তব্য নিজে কৰিবই লাগিব কষ্ট চবতে আছে ওপৰতে কোনেও পইচা নাপায় জানেনে মগজটো নিজৰ ব্ৰেইনটো হ'লেও লগাওঁতে কষ্ট হয় নিজৰ ব্ৰেইন লগাবই লাগিব আনৰ ওপৰত এৰিলে একো লাভ নহয় কাহটো ভালো হোৱাই নাইও কথা পাতিলেই কাহটো আহে ঠিক আছে দিয়ক আশীৰ্বাদ কৰিব যাতে কামবোৰ ভালদৰে আগবঢ়াই লৈ যাব পাৰোঁ আৰু আজিলৈ ৰাখোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট